সকল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পক্ষৰ পৰা আজিৰ এই সংবাদমেললৈ আপোনালোক আদৰণি জনাইছোঁ। মোৰ লগত আজি আমি আকস্মিকভাৱে বিজনীত এই সংবাদমেলখন আয়োজন কৰিব লগা হৈছে BTRৰ এটা জ্বলন্ত আৰু অতি গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰাৰ কাৰণে। মোৰ লগত আছে চিৰাং জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আবু তালেব সিকদাৰ আৰু আমাৰ চিৰাং জিলা কংগ্ৰেছৰ উপসভাপতি আবুল হাছেম মিয়া ডাঙৰীয়া। তাৰ লগতে আমাৰ আছে চিৰাং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ফিৰোজা বাইদেউ ডাঙৰীয়ানী। গতিকে মই বৰ বেছি সময় নলওঁ, পোনপটীয়াকৈ কথাখিনি ক'ব বিচাৰিছোঁ যে যোৱা 3 এপ্ৰিল তাৰিখে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, যিগৰাকী শিক্ষা বিভাগৰ EM, তেখেতৰ বাসগৃহ চন্দ্ৰপাৰাস্থিত কোকৰাঝাৰ চহৰৰ লগতেই লাগি থকা চন্দ্ৰপাৰা যি তেওঁৰ বাসগৃহ আছে, তাত এটা কংগ্ৰেছ আপোনাৰ UPPL দলত যোগদান সমাৰোহ অনুষ্ঠিত হৈছিলে। আৰু এই যোগদান সমাৰোহৰ এটা ভিডিঅ' আমাৰ হাতত পৰিছে আৰু ভিডিঅ'খনত মই আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। ভিডিঅ'খনত চাব, প্ৰথম যিগৰাকী ব্যক্তি তেওঁ হ'ল ডক্টৰ ৰমানন্দ সিংহ, যিগৰাকী কোকৰাঝাৰ ছায়েন্স কলেজৰ প্ৰিন্সিপাল। তেওঁ আপোনাৰ UPPL দলৰ মাফলাৰ লৈ UPPLত যোগদান কৰি আছে। আৰু এই ৰমানন্দ সিংহৰ পিছতেই যিগৰাকী ব্যক্তি মাফলাৰ লৈ দলত যোগদান কৰি আছে, তেওঁ হ'ল ৰত্নেশ্বৰ দেৱনাথ, ডক্টৰ ৰত্নেশ্বৰ দেৱনাথ, প্ৰিন্সিপাল কোকৰাঝাৰ কমাৰ্চ কলেজ। কোকৰাঝাৰ কমাৰ্চ কলেজৰ প্ৰিন্সিপাল ৰত্নেশ্বৰ দেৱনাথ। এওঁলোক দুজনেই নহয়, আন 3গৰাকী এই গোটেই ভিডিঅ'টোত যদি আপোনালোকে চায়, যিটো অনুষ্ঠানৰ পৰিচালনা কৰি আছিলে কোকৰাঝাৰৰ বিধায়ক, কোকৰাঝাৰ পূব সমষ্টিৰ আগত আছিলে, এতিয়াতো সমষ্টি অলপ ৰিঅৰ্গেনাইজ হোৱাৰ পিছত কোকৰাঝাৰ পূব সমষ্টিৰ পৰা যিজন নেকি বিজয়ী হৈছিলে, আপোনাৰ লৰেঞ্চ জিছলে ডাঙৰীয়াই পৰিচালনা কৰা এই অনুষ্ঠানটোত আপোনাৰ যোগদান কৰা অন্যান্য 3গৰাকী অধ্যক্ষ হৈছে, কলেজৰ অধ্যক্ষ হৈছে মহামায়া জমদুৱাৰ আৰু বড়োবাজাৰ কলেজৰ অধ্যক্ষ। মহামায়া কলেজৰ অধ্যক্ষ, জমদুৱাৰ কলেজৰ অধ্যক্ষ আৰু আমাৰ চিৰাং জিলাৰ বিজনীৰ বড়োবাজাৰত থকা বড়োবাজাৰ ডিগ্ৰী কলেজৰ অধ্যক্ষগৰাকীয়েও সেই একেটা অনুষ্ঠানত UPPL দলত যোগদান কৰিছে। এইটোৱে ঘটনা নহয়, ইয়াৰ পূৰ্বেও আপোনাৰ UPPL দলত যোগদান কৰিছে যোৱা 13 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ 2গৰাকী বিশিষ্ট ব্যক্তি। তাৰে এগৰাকী হ'ল এছিয় মানিক, যিজন নেকি কোকৰাঝাৰ গভ কলেজৰ অধ্যাপক তথা বৰ্তমান সৰ্বশিক্ষা অভিযান আসামৰ এগৰাকী DPO চৰকাৰী বিষয়া। আন এগৰাকী হৈছে আপোনাৰ এখন কলেজৰ সহযোগী অধ্যাপক, তেওঁ হ'ল গৌতম মুছাহাৰী। গতিকে এই আপোনালোকে যদি মই এখন ফটো দিছোঁ আপোনালোকক, আৰু ফটোখন চাব যে এছিয় মানিক এছিয় মানিক ঠিক প্ৰমোদ বড়োৰ লগত UPPL দলৰ যিজন নেকি প্ৰতীক চিহ্নযুক্ত আপোনাৰ মাফলাৰ লৈ থিয় হৈ আছে, তেওঁ হ'ল এছিয় মানিক। আৰু যিজন গোবিন্দ বসুমতাৰীৰ লগত প্ৰমোদ বড়োৰ পিছত যিজন থাকিল আপোনাৰ এছিয় মানিক, তাৰ পিছত গোবিন্দ বসু আপোনাৰ থাকিল আপোনাৰ গৌতম মুছাহাৰী, যিজন এখন কলেজৰ সহযোগী অধ্যাপক, তাৰ পিছতে আছে গোবিন্দ বসুমতাৰী, একেবাৰে আইডেণ্টিফাইড। আৰু দুজনে আপোনাৰ প্ৰমোদ বড়োৰ ডিঙিত দলৰ মাফলাৰ নাই, আপোনাৰ গোবিন্দ বসুমতাৰীৰ ডিঙিত মাফলাৰ নাই। আৰু এই বলিকা বাক্ৰা বনোৱা হৈছে এই দুজন ব্যক্তিক, যি দুজন হ'ল, এজন হ'ল এছিয় মানিক, একেবাৰে খুব প্ৰভাৱশালী ব্যক্তি, শিক্ষা বিভাগৰ খুব প্ৰভাৱশালী ব্যক্তি, আপোনাৰ আনজন হ'ল গৌতম মুছাহাৰী। এতিয়া আমাৰ মৌলিক প্ৰশ্নটো হৈছে যে এজন চৰকাৰী কৰ্মচাৰীয়ে এটা ৰাজনৈতিক দলত যোগদান কৰিব পাৰে না নাই? অসম চৰকাৰৰ দ্য আসাম চিভিল ছাৰ্ভিচেছ কণ্ডাক্ট ৰুলছ, যাৰ দ্বাৰা অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলে কি ধৰণৰ নিয়ম নীতি মানি চলিব আৰু এই নিয়ম নীতি ভংগ কৰিলে তেওঁলোকক কি শাস্তিৰ বিধান দিয়া হ'ব, সেই কথাখিনি কোৱা আছে। আৰু এই যি চৰকাৰী কৰ্মচাৰীসকলৰ নীতি নিয়ম যিখিনি মানিব লগা হয়, এই নীতি নিয়ম মানিব লগা বিষয়টো আপোনালোকে যদি চায় যে 6 ৰুল নাম্বাৰ 6.11 যদি আপোনালোকে চায়, তেতিয়াহ'লে চাব
যে ইয়াত এইটো আপোনালোকে যদি চায় মই ছেপাৰেটকৈ আপোনালোকক দি দিছোঁ যে এজন চৰকাৰী কৰ্মচাৰীয়ে কোনো এটা ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব, কোনো এটা ৰাজনৈতিক দলৰ লগত জড়িত থাকিব নোৱাৰিব, কোনো এটা ৰাজনৈতিক দলৰ লগত তেওঁৰ প্ৰভাৱ খটুৱাই সেই ৰাজনৈতিক দলক সহায় কৰিব নোৱাৰিব। এইটো হ'ল 3টা প্ৰাথমিক চৰ্ত। তাৰ লগে লগে নিৰ্বাচনৰ সময়ত ইয়াৰ লোকেল বডিৰ হওক অথবা স্থানীয় যিবিলাক নেকি পৌৰ নিকায় নিগমৰ মানে কথা বতৰা আছে বা আপোনাৰ সাহিত্য পৰিষদীয় নিৰ্বাচনে হওক অথবা বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচন হওক, কোনো ৰাজনৈতিক দলৰ হৈ কোনো ধৰণে তেওঁ প্ৰচাৰত জড়িত হ'ব নোৱাৰিব। আমি তেওঁৰ পৰা কোনো ন্যায় পাব নোৱাৰোঁ, কাৰণ তেওঁ চিনি পায় তেওঁৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলক নজনাকৈ চিনি নোপোৱাকৈ তেওঁ কাম কৰি আছে। কোকৰাঝাৰ চহৰত থকা এখন প্ৰখ্যাত কলেজ, BTRৰ 1ম শ্ৰেণীৰ কলেজ, তাৰ অধ্যক্ষগৰাকীক চিনি নোপোৱাকৈ তেওঁ দলত যোগদান কৰাইছে। সেইটোতো হোৱা নাই, তেওঁ জানি শুনি কৰিছে, তাত তেওঁলোকৰ পৰিচয় দাঙি ধৰা হৈছে। গতিকে এই দায়িত্বটো তেওঁৰ ওপৰত ফিক্সড কৰিব লাগিব। BTRৰ চিফে ইয়াৰ দায়িত্ব গ্ৰহণ কৰি নৈতিক দায়িত্ব গ্ৰহণ কৰি শিক্ষা বিভাগৰ EM পদৰ পৰা তেওঁ আঁতৰি যাব লাগিব। BTRৰ চিফৰ পদৰ পৰা তেওঁ আঁতৰি যোৱা প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ। এই প্ৰশ্নটো সকলোৱে তোলাটো প্ৰয়োজন বুলি ভাবিছোঁ। দ্বিতীয় কথা, এই যিকেইজন কৰ্মচাৰীয়ে ইয়াত যোগদান কৰিছে তেওঁলোক কোনো BTRৰ কৰ্মচাৰী নহয়, তেওঁলোক আটাইকেইজন অসম চৰকাৰৰ কৰ্মচাৰী। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTCত কৰ্মৰত হৈ থকা অসম চৰকাৰৰ কৰ্মচাৰীসকলক UPPL দলৰ ৰাজনৈতিক প্ৰচাৰ কৰিবলৈ নমাই দিছে নেকি, এই প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। তেওঁ বিদেশত আছে, তেওঁৰ বিভাগটো আছে, তেওঁলোকে পাৰ্চনেল বিভাগ আছে, শিক্ষা বিভাগ আছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক কওক যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিভাগৰ কৰ্মচাৰীসকলক ইয়াত কোনোবা এটা ৰাজনৈতিক দলৰ সদস্য হৈ সেই দলৰ হৈ প্ৰচাৰ কৰিবলৈ, সেই দলৰ হৈ এটা প্ৰতিষ্ঠানৰ মুৰব্বী হৈ থাকি তেওঁৰ সহযোগী কৰ্মচাৰীসকলক বা সেই শিক্ষানুষ্ঠানৰ বিভিন্ন দল মতৰ যিসকল নেকি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দমন পীড়নৰ কাৰণে প্ৰেৰণ কৰিছে নেকি। যদি কৰা নাই তেনেহ'লে অতি শীঘ্ৰে অসমৰ শিক্ষা বিভাগে এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন ল'ব লাগিব। তেওঁলোকক নিলম্বন কৰিব লগা হয়, উপযুক্ত তদন্তৰ মাজেৰে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিব লগা হয়, যি পৰ্যায়ত কৰিব লগা হয়। কিন্তু BTRৰ শিক্ষা বিভাগটোক উন্নত, গতিশীল আৰু কলুষতামুক্ত কৰি ৰাখিবৰ কাৰণে যি প্ৰয়োজন সেই কামটো কৰিব লাগিব। এই দাবী জনাই আমি এই সংবাদমেল সামৰিছোঁ। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে প্ৰশ্নখিনি কৰিব পাৰিব। সেই দলৰ হৈ প্ৰচাৰ কৰিব নে নাই? নিশ্চিতভাৱে প্ৰচাৰ কৰিব। যদি প্ৰচাৰ কৰে দলত যোগদান কৰাটো অন্যায়। তেওঁলোকে দলত যোগদান কৰিছে, দলত যোগদান কৰি দলৰ নেতাসকলৰ লগত তেওঁলোকে নিজৰ অৱস্থানটো দেখুৱাই তেওঁলোকৰ সহযোগীসকলক দমন পীড়নৰ চেষ্টা চলাইছে। সেই দলৰ হৈ তেওঁ যিটো প্ৰতিষ্ঠান কাম কৰিব সেই প্ৰতিষ্ঠানখনক সেই দলীয় প্ৰচাৰৰ অংশ কৰিব বিচাৰিছে। এই কামটো কৰা ব্যক্তিসকল চৰকাৰী কৰ্মচাৰী হৈ থকাৰ যোগ্যতা আছে নে নাই, এইটো হ'ল এটা মৌলিক প্ৰশ্ন। আমি লগে লগে প্ৰশ্ন কৰিছোঁ, এই কামটো আন কোনেও কৰা নাই। শিক্ষা বিভাগৰ EM তথা BTCৰ চিফ যিগৰাকী এটা ছাত্ৰ আন্দোলনৰ পৰা BTR ৰাজনীতিলৈ আহিছে আৰু BTRৰ চিফ হৈ আছে, আৰু তেওঁ শিক্ষা বিভাগৰ BTCৰ শিক্ষা বিভাগত এটা নৱজাগৰণ সূচনা কৰা বুলি কৈ আছে। সেইজন মানুহে শিক্ষা বিভাগটোক ৰাজনীতিকৰণ কৰা, ৰাজনৈতিক দলৰ এটা মানে অস্ত্ৰত পৰিণত কৰা, এই কামটো কৰা, এই কলুষিত কৰা কাম কৰাটো তেওঁৰ নৈতিক এটা দায়িত্ব আছে নে নাই? সেই নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ শিক্ষা বিভাগৰ EM পদৰ পৰা তথা BTCৰ চিফৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিব নাই। এইটো হৈছে এটা মৌলিক প্ৰশ্ন। এইটো আমি কংগ্ৰেছৰ পক্ষৰ পৰা উত্থাপন কৰিছোঁ। BTRৰ প্ৰতিজন জনগণ যিসকলে শিক্ষা বিভাগটোক আপোনাৰ এটা দায়বদ্ধ, দায়িত্বশীল, গতিশীল, নিৰপেক্ষ অনুষ্ঠান হিচাপে বচাই ৰাখিব বিচাৰিছে, তেওঁলোকে প্ৰত্যেকে এই প্ৰশ্নটো BTRৰ চিফগৰাকীক কৰা প্ৰয়োজন, UPPL দলক কৰা প্ৰয়োজন। আমি সেই আহ্বানটো জনাইছোঁ। গোটেইবিলাক